গোলকগঞ্জত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নকল সোণ। নকল সোণৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ কৰিলে বৃহৎ পৰিমাণৰ নকল সোণৰ সৈতে আটক কৰিলে এজন সৰবৰাহকাৰীক। উল্লেখ্য যে প্ৰাপ্ত তথ্য মতে কালি নিশা 9 মান বজাত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে উত্তৰ ৰায়পুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মান ফ্লাইঅভাৰৰ তলত চলাইছিল অভিযানত ধুবুৰীৰ পৰা কোচবিহাৰ অভিমুখে যাত্ৰীবাহী বাছৰ গাড়ীৰ পৰা নিজামুদ্দিন ফকিৰ নামৰ এজন ব্যক্তিক আটক কৰি তালাচী চলাই ব্যক্তিজনৰ পৰা 700 গ্ৰাম নকল সোণ উদ্ধাৰ কৰাৰ লগতে 17,070 টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে গৌৰীপুৰৰ পৰা নকল সোণখিনি কলকাতালৈ লৈ গৈছিল। ধৃত নিজামুদ্দিন ফকিৰ দীৰ্ঘদিনৰ পৰাই নকল সোণৰ বেহা চলাই আহিছে। তেওঁ আজি কপাল বেয়া গোলকগঞ্জ আৰক্ষীৰ জালত পৰিল। ধৃত নিজামৰ ঘৰ গৌৰীপুৰৰ ডাংগিৰচৰ বুলি জানিব পৰা গৈছে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আপনার নাম? নিজামুদ্দিন কি? ফকির। আপনার দেউতার নাম? আকাব্বর ফকির। ঘর? ডাঙ্গিরচর। ক'ৰ পৰা আহি আছে? ডাঙ্গিরচর থেকে। ইয়াত ক'ত যাব? এটা কলকাতা। লগত কি আছে? লগত একটা পেতলের দলা আছে। হ্যাঁ, পেতলের দলা। পিতলের দাল। এইটো কি কৰিব? ওটা আর কি পেতলের দলা। এইটো কিহৰ কাৰণে আনিছে? ওটা আমরা তাবিজ কবজ বানা বিক্রি। আপুনি কি কাজ কৰে? আমরা এই যে তাবিজ কবজ বিক্রি করি। কিহৰ তাবিজ বিক্ৰী কৰে? এটা এই যে পেতলের তাবিজ, সাত ধাতুর তাবিজ বিক্রি করি। না আপুনি কি কাম কৰে? তাবিজ যে বিক্ৰী কৰে কিহৰ কাৰণে? ওটা অশ্ব বেমার, কুটি বেমার। ডক্টৰ নেকি আপুনি? না করবেজি। হ্যাঁ, করবেজি করি। করবেজি।